Hello everyone, welcome to my channel. It's me, Pankaj Datta. আজিৰ ভিডিঅ'টোৰ জৰিয়তে মই মোৰ অইল ইণ্ডিয়াৰ জবৰ ষ্টৰিটো শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। কিদৰে মই পঢ়িছিলোঁ আৰু কিদৰে মই চাকৰিটো পালোঁ, কি অবষ্ট্ৰেকলছ আহিছিলে, কি ধৰণে মই এইখিনি ট্ৰেকল কৰিছিলোঁ, তাৰে ওপৰত এই ভিডিঅ'টো আছে। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। ফাৰ্ষ্ট অফ অল এই ভিডিঅ'টো হ'ব ডিজেল মেকানিকৰ ওপৰত। যিহেতু মই ডিজেল মেকানিকৰ পৰা পাছ আউট, 2019 চনত মই ডিজেল মেকানিক পাছ আউট, আৰু দেন মই 2021 চনত অইল ইণ্ডিয়াৰ ফালৰ পৰা এপেণ্ডিচিপ কৰিবৰ কাৰণে পাইছিলোঁ। মই মৰাণ অইলত ড্ৰিলিং ডিপাৰ্টমেণ্টত এপেণ্ডিচিপ কৰিছিলোঁ, TS ড্ৰিলিঙত। আৰু সেইটো সময়তে আমাৰ নটিফিকেশ্যনো আহিছিলে অইলৰ এক্সামৰ কাৰণে ITI, আৰু 2022 চনত আমাৰ সেই এক্সামৰ ৰিজাল্ট দিছিলে। আৰু আমি তাত মই কিদৰে পঢ়িছিলোঁ সেইখিনি বিষয়ে আলোচনা কৰোঁ। ফাৰ্ষ্ট অফ অল অইলৰ পৰীক্ষাটো আমাৰ তিনিটা ছেকশ্যনত পতা হয়। প্ৰথম ছেকশ্যনটো তোমাৰ ইংলিছ আৰু GK আহে, দ্বিতীয়তে আহে তোমাৰ ৰিজনিং এণ্ড এপ্টিটিউড, থাৰ্ডলি তোমাৰ যিখিনি আমাৰ ডিজেলৰ কুৱেশ্যনছ, ডিজেল বুলি নহয়, কাইণ্ড অফ তোমাৰ অল অভাৰ ITIৰে কুৱেশ্যন আহে, যিখিনি আমাৰ ডিজেলৰ যিখন বুকত ফাৰ্ষ্টৰ পৰা শেষলৈকে সকলো চেপ্টাৰৰ পৰা এটা নহয় এটা কুৱেশ্যন আহেই। সেই বস্তুটোৰ কাৰণে আমাৰ গোটেই কিতাপখন ফাৰ্ষ্ট অফ অল থ্ৰ'লি পঢ়াটো বহুত দৰকাৰ। এটা চেপ্টাৰ, এটা তোমাৰ টপিক গোটেইখিনি কভাৰ কৰাটো ফাৰ্ষ্ট অফ অল দৰকাৰ। বেলেগ কোচিং বা কিবা লোৱাৰ আগতে প্ৰথমতে কিতাপখন পঢ়ি লোৱাটো বহুতেই দৰকাৰ, কাৰণ তেতিয়াহে আইডিয়াটো হ'ব কেনেকৈ কি কৰিব লাগে, ক'ৰ পৰা কেনেকৈ কুৱেশ্যনছ আহে, সেইখিনি কথা। তাৰপিছতে তোমাৰ GK আৰু তোমাৰ ইংলিছৰ কাৰণে সেইখিনি ইমান টাফ নাহে, কাৰণ কেলৈ তোমাৰ যিহেতু আমাৰ অইলৰ অলমষ্ট 7টা to 8টামান কুৱেশ্যনছ অইলৰ ফালৰ পৰাই আহে, আৰু যিখিনি তুমি অইলৰ ৱেবছাইটটো ভিজিট কৰিলে তাৰ পৰা পোৱা যায় সেইখিনি কুৱেশ্যনছ। আৰু বাকীখিনি অলমষ্ট তোমাৰ যিখিনি ডে টু ডে আমাৰ হৈ আছিলে, লাইক কাৰেণ্ট এফেয়াৰ্ছ, যিখিনি আমাৰ ৰিলেটেড টু স্পৰ্টছ, তেনেকুৱা বা যিকোনো ইভেণ্ট ৰিচেণ্টলি হৈ যোৱা, সেইখিনিৰ ওপৰত অলমষ্ট তোমাৰ 2টা বা 3টা কুৱেশ্যনছ আহেই। আৰু তোমাৰ আমাৰ অসমৰ কালচাৰৰ ওপৰত আহে, আমাৰ বিহুৰ ওপৰত আহে, তোমাৰ তাৰপিছত আমাৰ যিখিনি আমাৰ অসমৰ প্লেয়াৰ তেনেকুৱা সেইখিনিৰ ওপৰত আহে, স্পৰ্টছ কোটা যিখিনি আছিলে। দেন ইংলিছৰ তোমাৰ মষ্টলি গ্ৰামাৰখিনিয়ে আহে, বেলেগ তেনেকৈ ইমান নাহে, কম্প্ৰিহেনচিভখিনি আহে। আৰু তোমাৰ মেথছটো তোমাৰ 10 লেভেলৰ বেচিছতে আহে। আৰু এপ্টিটিউড ৰিজনিংখিনি ইমান হাৰ্ড বুলি ক'বলৈ গ'লে বস্তুটো বেয়া হ'ব, কিন্তু মিডিয়াম হাৰ্ড বুলিয়ে ক'ব পাৰি, কাৰণ সেইখিনি বস্তু পঢ়িলেই পৰা যায়। এনেকুৱা নহয় যে বহুত তুমি লাগি থাকিব লাগে, ধেৰ পঢ়িব লাগে, তেনেকুৱা কোনো কথা নাই। তেনেকুৱা কোনো তোমাৰ বেছি সোমাই গৈ পঢ়ি লাভ নাই এইবোৰত, কাৰণ মষ্টলি তোমাৰ 20টা বা 22টা কুৱেশ্যনৰ কাৰণে তুমি গোটেই কিতাপখন পঢ়ি তুমি মাথাটো বহল কৰি লাভ নাই। তাতকৈ তুমি মেইনলি টপিককেইটা প্ৰথমে ক্লিয়াৰ কৰা, এটা টপিক তুমি উলিয়াই লোৱা, সকলো টপিকৰে এটা কুৱেশ্যনছ কৰা, তেতিয়া প্ৰেক্টিচেছ কৰি থাকিলে সেইখিনি কুৱেশ্যনছ আহি যায়। আৰু মেইনলি তাৰপিছত আহিলে আমাৰ ITI ছেকশ্যনটো মষ্টলি তোমাৰ আমি সকলোৱে ভাবোঁ ইঞ্জিনৰ কুৱেশ্যনেই মষ্টলি বেছি আহিব, কিন্তু তেনেকুৱা নহয়। ইঞ্জিনৰ কুৱেশ্যনছ আহে, নহা নহয়। ইঞ্জিনৰ কুৱেশ্যনছ তোমাৰ অলমষ্ট তোমাৰ 20টামান কুৱেশ্যনছ অলমষ্ট ইঞ্জিনৰ পৰাই আহে, 20টা বা 15টামান। বাকী তোমাৰ অভাৰঅল যিখিনি আছিলে আমাৰ ৱেল্ডিং হওক, ছেফটি হওক, বা ইলেক্ট্ৰিকেলৰ হওক, বা তোমাৰ ফিটিং জবৰ যিখিনি আছিলে লেট মেচিনৰ বা তেনেকুৱা, বা তোমাৰ মেটেৰিয়েলছখিনি কিহৰ হয় সেইখিনিৰ ওপৰত আহে। আৰু তোমাৰ সেইখিনি হৈ যোৱাৰ পিছত তোমাৰ আৰু তোমাৰ বৰ্তমান চলি থকা BS6 বা BS3 এইখিনি কেতিয়া হৈছিলে, এইখিনি তোমাৰ কাৰণে কি হৈছে এনভাইৰমেণ্টত, সেইখিনি আহে। তেনেকুৱা ৰিলেটেড কুৱেশ্যনছ আহে। কি গেছ প্ৰডিউচ কৰে সেইখিনিয়ে, হাৰ্মফুল কি গেছেছ ওলায় সেইখিনি, পলিউশ্যন কি হয় সেইখিনি আহে। আৰু তোমাৰ
মই যিহেতু কোচিং লোৱা নাছিলোঁ, সেইটো একদম সত্য কথা, মই কোচিং লোৱা নাছিলোঁ, কিন্তু মই ইউটিউব ফ'ল' কৰিছিলোঁ। ইউটিউবৰ এটা চেনেল আছে যিটো মই তলত লিংকটো দি দিম বাৰু। সেই চেনেলটো চালে একচুৱেলি তোমাৰ বেলেগ চাবলৈ দৰকাৰ নাই আৰু, কাৰণ কেলৈ সেই চেনেলটোত ইমান ধুনীয়াকৈ বুজাই দিছিলে। এই চেনেলটোৰ বিবেক ছাৰ বুলি এজন আছিলে, তেওঁ RRB ALPৰ কাৰণে ৰেলৱেৰ কাৰণে কৰিছিলে কোচিংটো। তাত মানে ইমান ধুনীয়াকৈ ডিজেল মেকানিকখিনি বুজাই দিছিলে। তো তুমি কিতাপখন পঢ়াৰ পিছত সেইখিনি তুমি কভাৰ আপ কৰি দিলে তুমি বেলেগ আৰু পঢ়িবলৈ দৰকাৰ নাই। কাৰণ আমাৰ ডিজেলৰ চিলেবাছটো বহুত ডাঙৰ নহয়, কিন্তু তুমি টপিকখিনি গুৰুত্ব সহকাৰে লোৱাটো দৰকাৰ। মানে চব টপিকৰ পৰাই এটা নহয় কুৱেশ্যনছ আহিবই, আৰু এইটো ফেক্ট হয়। কাৰণ মই যিমানটোলৈকে দেখিলোঁ, মই ইঞ্জিন চেপ্টাৰটোত বহুত গুৰুত্ব দিছিলোঁ, কিন্তু বাকীখিনি কুৱেশ্যনছ আহি গৈছিলে, যিটো কাৰণে মই বহুত বেছি প্ৰিপেয়াৰ্ডো হোৱা নাছিলোঁ। কিন্তু মই যেতিয়া দেখিলোঁ, যিহেতু মই গোটেই ফ'ল' আপ কৰিছিলোঁ কিতাপখন, সেইকাৰণে মই সেইখিনি কুৱেশ্যনছ পাৰিলোঁ। কিন্তু এইখিনি তোমালোকে প্ৰিপেয়াৰ হোৱাটো ভাল। তাৰপিছত আহিলে তোমাৰ মক টেষ্টখিনিতো খুবেই দৰকাৰ, কাৰণ তুমি যিমানেই নপঢ়া, যিমানেই যি কৰা, নিজকে টেষ্ট কৰাটো চবতছে বেছি দৰকাৰ। তেতিয়াহে তুমি গম পাবা তুমি ক'ত লেগ কৰি আছা। কাৰণ তুমি পঢ়িতো আছা চব, যে সেইখিনি তোমাৰ ৰিকল হৈছে নাই বা সেইখিনি কনচেপ্টটো তোমাৰ ক্লিয়াৰ হ'ল নাই, সেইটো মক টেষ্টতে গম পোৱা যায়। বেলেগ তুমি কৰি একো গম নোপোৱা নহয়। তাৰ কাৰণে মই কি কৰিছিলোঁ, তোমাৰ আমাৰ গুগলত গ'লে তুমি চাৰ্চ কৰিলে পাই যাবা ডিজেল মেকানিকৰ তোমাৰ MCQsখিনি। নিমি বুলি এটা আগতে আমাৰ এপ আছিলে, সেইটো টাইম, এতিয়া বৰ্তমান আছে নাই নাজানো। এই এপটোত আমাৰ কুৱেশ্যনছখিনি আছিলে MCQ। সেই কুৱেশ্যনছখিনি মানে কৰাটো বহুত দৰকাৰ আছিলে, সেইখিনিৰ পৰা বহুত কমন কুৱেশ্যনছ আহিছিলে। সেইকাৰণে কি কৰিছিলোঁ, মই প্ৰিণ্ট আউট কৰি লৈছিলোঁ। সেইখিনি প্ৰিণ্ট আউট কৰি মই ডেইলি বেচিছত সেই একেখিনি কুৱেশ্যনে মই ডেইলি সেইখিনি কৰিছিলোঁ। কাৰণ এদিন পঢ়া আৰু সদায় পঢ়াৰ মাজত ডিফাৰেঞ্চ এটা থাকে। সদায় সেইখিনি কুৱেশ্যন তুমি যদি কৰি থাকা, তোমাৰ অট'মেটিকেলি তুমি বস্তুখিনি দেখিলেই গম পোৱা যায় যে এইটো বস্তু ইয়াৰ পৰা আহিছে। চ' কি হৈ যায়, তোমাৰ যেতিয়া কুৱেশ্যনছকেইটাৰ অপশ্যনছকেইটা বেলেগ বেলেগ থাকে, তো তেতিয়া তুমি সেইকেইটা কুৱেশ্যনছ তুমি এলিমিনেট কৰিব পাৰিবা, যিটো তাৰ পৰা অহা নাই টপিকটোৰ পৰা। সেইকাৰণে টপিকটো ক্লিয়াৰিফিকেশ্যনটো থকাটো ভাল। তেতিয়াহে গম পোৱা যায় যে এই দুটা অপশ্যন সেই টপিকটোৰ পৰা অহা নাই, যিহেতু তেতিয়া তোমাৰ হাতত মাত্ৰ দুটা অপশ্যন থাকিলে। এতিয়া আহিলে জিকেৰ ক্ষেত্ৰত আমাৰ বহুতখিনি আমাৰ এনেকুৱা কনফিউজিং হৈ যায় যে ক'ৰ পৰা চাম, কি চাম, ক'ৰ পৰা আহিব, তেনেকুৱা কুৱেশ্যনছ আমাৰ মাথাত সদায় এৰাইজ হৈয়ে থাকে, ইটো পঢ়িম নে সিটো পঢ়িম। কিন্তু মই আপোনালোকক এটাই এডভাইচ দিম, আপোনালোকে আমাৰ নেশ্যনেল পাৰ্ককেইখনৰ বিষয়ে পঢ়ক, দেন আমাৰ কালচাৰটোৰ বিষয়ে অলপ জনাটো দৰকাৰ। যিহেতু আমাৰ নিজৰ কালচাৰটোৰ বিষয়ে জনাটো আটাইতকৈ দৰকাৰী বস্তু। আপোনালোকৰ অকল অইলৰ এক্সাম বুলি নহয়, সকলো এক্সামতে আহেই। তাৰপিছত আহিলে আপোনালোকৰ স্পৰ্টছ কোটাখিনি, আৰু বৰ্তমানটো অলিম্পিক হৈ গৈছিলে, অলিম্পিকৰ আমাৰ সেইখিনিৰ ওপৰত আহিব পাৰে কুৱেশ্যনছ। তাৰপিছতে দেন আপোনাৰ কোনোবা চেলিব্ৰিটিৰ ওপৰত কেতিয়াবা আহি যায়, কোনোবাই অস্কাৰৰ কাৰণে বা তেনেকুৱা কিবা আহিছে, নমিনেশ্যনত কোনোবা পাইছে নেকি, সেইখিনি ক্ষেত্ৰত আহে। আমাৰ মিনিষ্টাৰখিনিৰ ওপৰত আহে, মিনিষ্ট্ৰীৰ ওপৰত, পেট্ৰলিয়াম মিনিষ্ট্ৰী, তেনেকুৱা ওপৰত বৰ্তমান কোন আছিলে, সেইখিনি আহিব পাৰে। বা নতুন কিবা প্ৰজেক্ট লৈছে নেকি, অইলৰ বুলি নহয়, মানে অল অভাৰ ইণ্ডিয়াত নতুন কিবা অইলৰ প্ৰজেক্ট লৈছে নেকি, পাইপলাইন ক'ৰবাত বহিছে নেকি, সেইখিনিৰ ওপৰত আহে, চাব লাগে। তাৰপিছতে আৰু আপোনাৰ অইলৰখিনিতো আপুনি অইলৰ ৱেবছাইটটো ভিজিট কৰিলে পোৱা যায়, যিহেতু অইলৰ আপোনাৰ কেতিয়া এষ্টাব্লিছ হৈছিলে, কেতিয়া বাৰ্মা কোম্পানীৰ পৰা অইল ইণ্ডিয়া হৈছিলে, কেতিয়া আমাৰ ফাৰ্ষ্ট ৱেলটো এক্সপ্ল'ৰ হৈছিলে, সেইখিনিৰ ওপৰত আহে। নতুন কিবা প্ৰজেক্ট লৈছিলে নেকি, আৰু যিহেতু আমাৰ স্কিমখিনি আছিলে, স্কিমখিনিৰ ওপৰত আহে কুৱেশ্যনছ। এই স্কিমখিনি জনাটো বহুত দৰকাৰ। আমাৰ যিহেতু অইলৰ বহুতখিনি স্কিম আছে, বহুত ৰুৰেল স্কিম আছে, এডুকেশ্যন স্কিম আছে, হস্পিটেলৰ কাৰণে কিছুমান স্কিম আছে, সেইখিনি জনাটো খুবেই দৰকাৰ। সেইখিনিৰ পৰা কুৱেশ্যনছ আহে। ৰিজনিঙৰ ক্ষেত্ৰত আপোনালোকে কনচেপ্টটো লোৱাটো মষ্টলি দৰকাৰ, কাৰণ আপোনালোকে চবটোতো আপোনালোকে এটেম্প কৰিব নোৱাৰে, মানে আপোনাৰ চব পঢ়িটো শেষ কৰিব নোৱাৰে, যিহেতু চব টপিকৰে এটা এটা কুৱেশ্যনছ সদায় আপোনালোকে প্ৰেক্টিছ কৰাটো খুবেই দৰকাৰ। মক টেষ্ট দিয়ক এপ্টিটিউড ৰিজনিঙৰ। আপোনাৰ RS আগৰৱাল বুলি এখন কিতাপ আছিলে, তাৰ RS আগৰৱালৰ আপোনাৰ দিব, তাৰ পৰা আপোনাৰ কুৱেশ্যনছ কৰিব পাৰে। সেইখিনি ভাল, সেইখন কিতাপ ভাল, সেইখনেই ফ'ল' কৰিছিলোঁ বাৰু।
আৰু আপোনাৰ আমাৰ অইলৰ যিখন বুক আছিলে আমাৰ, এইখন বুক মই তলত লিংক দি দিম, সেইখন বুক পাৰচেছ কৰি ল'ব পাৰে। এতিয়া নতুন বুক ওলালে যদি মই গম নাপাওঁ, কিন্তু মই সেইখনে ফ'ল' কৰিছিলোঁ আৰু সেইখনৰ পৰা মই প্ৰথমতে কনচেপ্টখিনি লৈ লৈছিলোঁ। এতিয়া আহিলে আপোনাৰ টিপছখিনি, যিখিনি আপুনি মষ্টলি মানে চাব লাগে আৰু মষ্টলি জনাটো আপোনাৰ মানে দৰকাৰ। আমাৰ কাষ্ট আইৰণৰ পৰা কি বনিছে আৰু আমাৰ ষ্ট্ৰ'ককেইটা কেনেকৈ কাম কৰে, কি ষ্ট্ৰ'কত কি হয়, সেইখিনি আহিব পাৰে। বেটাৰীৰ বিষয়ে আহে, ছেফটিৰ বিষয়ে এটা নহয় এটা কুৱেশ্যনছ আহিব। ছেফটিৰ বিষয়ে আহে, বেটাৰীৰ বিষয়ে আহিবই, দেন আপোনাৰ ইঞ্জিনৰ চেপ্টাৰটোৰ পৰা আহিবই কুৱেশ্যনছ, ইমিশ্যনছখিনিৰ পৰা আহে কুৱেশ্যনছ, তাৰপিছতে আৰু আপোনাৰ তেনেকুৱা আৰু ফিটিং ৰিলেটেড কুৱেশ্যনছ আহেই। সেইখিনি চোৱাটো অতিকৈ দৰকাৰ। যিহেতু মই আপোনালোকক এটা কোচিঙৰ কথা কৈছিলোঁ, সেই কোচিং চেনেলটো আপোনালোকে ফ'ল' কৰিলে আপোনালোকৰ কাৰণে সুবিধা হ'ব। কাৰণ মই সেইটো সেইখিনি কুৱেশ্যনছে অলমষ্ট আহিছিলে, সেইটোৱে। আৰু যিহেতু এইটো আজি মোৰ প্ৰথম ভিডিঅ' আছিলে, যদি কিবা ভুল হৈছে বা যদি তেনেকুৱা ভুল কিবা দেখিছে, সেইখিনি মাফ কৰি শুদ্ধ কৰি দিয়ে বুলি আশা থাকিলে। আৰু মোক যাতে আপোনালোকে ছাপোৰ্ট কৰে, এনেকুৱা ভিডিঅ' আৰু লৈ আহি থাকিম। এই পঢ়াৰ ৰিলেটেড বা আমাৰ অইলৰ জব ৰিলেটেড কি কৰিব লাগে আৰু সেইখিনিৰ কাৰণে কিবা থাকিলে সুধিব কমেণ্টত, আৰু মই লিংকখিনি শ্বেয়াৰ কৰি দিম কমেণ্ট বক্সত। থেংক ইউ ইমানখিনিলৈকে মোৰ লগত থকাৰ বাবে।